নমস্কাৰ এটো ভিডিঅ'ত আমি যোৰহাট ডিস্ট্ৰিক্টৰ যিখন প্ৰি টেষ্টৰ বা প্ৰি বৰ্ডৰ যিখন মেথছৰ কুৱেশ্যন পেপাৰ আছে আমি হেখন আলোচনা কৰিম তো প্ৰথমতে এমসিকিউ এটা আছে এমসিকিউ এটা চাই লওঁ এক নম্বৰটো দিছে আমাক n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ পৰিমাণ কিমান এতিয়া আমি এটো ডাইৰেক্ট সূত্ৰটো আমি পাইছো যে কি ইয়াতে যেটো সৰু সংখ্যা হয় তাৰ লগত আমি 2 পূৰণ কৰিব লাগে অৰ্থাৎ আমাৰ কিমান হ'ব উত্তৰটো টুৱাইস n হ'ব n তো সৰু সংখ্যা তো ইয়াতে কিমান হ'ব অপচনটো আমাৰ অপচন সি টুৱাইস n এটো শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰটো কৈছে কি আমাৰ তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা তো পূৰ্ণ ঘন সংখ্যা ইয়াতে খুদিছে খন আমি যদি কিউ বলাও কি হ'ব এটা নিৰ্দিষ্ট সংখ্যা বা ঘন সংখ্যা তো হেতু কোনটো হ'ব 343 তো 343 যদি আমি ঘনমূল উলিয়াও তেনহলে কি পাম 7 পাম গতিকে 343 এটা পূৰ্ণ ঘন সংখ্যা অপচন সি টো শুদ্ধ উত্তৰ নেক্সট আমাৰ 3 নম্বৰটো দিছে √4 ৰ মান কিমান 65 তো আমাক 42.25 ৰ বৰ্গমূল উলিয়ালে কিমান হ'ব হদিছে তো এটো শুদ্ধ উত্তৰটো হ'ব 6.5 কাৰণ দুটা সমীকৰণৰ পিছত দুটা অংক আছে যেহেতু দুটা অংক থাকিলে আমি কি হ'ব লাগিব দশমিকৰ পিছত বৰ্গমূল উলিয়ালে এটা অংক থাকিব লাগিব কাৰণ 6.5 আমি দুটা পূৰণ কৰিলে কি হ'ব 5 5 গুণ 25 তো দশমিক দুটাৰ আগত হৈ যাব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 6.5 নেক্সট 4 নম্বৰটো দিছে 306 আৰু 657 ৰ লসাগু 22338 এতিয়া আমি উলিয়াব দিছে কি 102 306 আৰু 657 ৰ লসাগু কিমান এতিয়া অলৰেডি আমাক 306 আৰু 657 ৰ লসাগু 22338 দিয়া আছে এতিয়া 102 লগ কৰিলে কিমান হ'ব এতিয়া আমি যদি চাও 102 আৰু 306 তো 102 লসাগুটো 306 পাও 102 আৰু 306 লসাগু উলিয়ালে 306 পাব গতিকে 306 আৰু 657 লসাগু যেটো হ'ব হেতুৱে আমাৰ এই তিনটা সংখ্যাৰ লসাগু হ'ব তো অপচন ইয়াতে কিমান হ'ব আমাৰ 22338 হ'ব কিন্তু অপচন দুটা দিয়া আছে বি আৰু সি গতিকে এটো টাইপিং মিস্টেক হৈছে চাগে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব কিমান 22338 তো 5 নম্বৰটো দিছে আমাক এটা উক্তি দিয়া আছে আৰু এটা কাৰণ দিয়া আছে বা যুক্তি এটা দিয়া আছে এটা উক্তিটো কি দিছে এটো যেটা দেখাত বহুপদৰ fx3x² kx + 5 ৰ শূন্য দুটাৰ যোগফল -2/3 তেন্তে k ৰ মান 2 এটা এটো শুদ্ধ হয় কাৰণ 3x² + kx + 5 ৰ পৰা যদি শূন্য দুটাৰ যোগফল উলিয়াও তেনহলে -b/a অৰ্থাৎ -k/3 পাম তো এটো সৰল কৰিলে আমি কিনাৰ পৰা k ৰ মানটো কি পাম 2 পাম অৰ্থাৎ a টো শুদ্ধ নেক্সট বিট r2 কি দিছে আমাক যুক্তিটো দিছে যে কি এটা বহুপদত ax² + bx + c শূন্য দুটাৰ পূৰণফল c/a এটো হয় শুদ্ধ কাৰণ আমি দুটা মূলৰ পূৰণফল উলিয়াব লাগিলে সদায় আমি কি পাও এটো c/a পাও গতিকে আমাক যেটো যুক্তি দিছে হেতু শুদ্ধ কিন্তু যেটো আমাৰ উক্তি দিয়া আছিল উক্তিটোৰ কাৰণে এটো শুদ্ধ ব্যাখ্যা নহয় গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব অপচন বি যে দুইটাই শুদ্ধ a আৰু r কিন্তু r2 এ এৰ শুদ্ধ ব্যাখ্যা কৰা নাই তো অপচন বি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰটো দিছে কি এটা স্কেলটো দিয়া আছে কিমান 3/7 অঙ্কন কৰিলে যেটো ত্ৰিভুজ পাম সেই ত্ৰিভুজটো আগৰ ত্ৰিভুজটোতকৈ কি হ'ব সৰু হ'ব না ডাঙৰ হ'ব নে সৰ্বসম হ'ব নে কটাকটি কৰিব যেটো 3/7 গতিকে 7/3 অংশ মানে কি ডেফিনেটলি সৰু হ'ব এটো গতিকে অপচনটো আমি কি পাম অপচন এ সৰু স্মলাৰ দেন বা সৰু হেতু নেক্সট 7 নম্বৰটো কি দিছে এটা বহুপদ দিয়া আছে x² kx + k তো ইয়াতে বহুপদটো শূন্য দুটা কি হ'ব কৈছে যোগাত্মক হ'ব নহয় ঋণাত্মক নহয় আৰু কি দিছে সমান আৰু সমান এতিয়া আমি মূলৰ প্ৰকৃতি উলিয়াব যেটা বহুপদৰ আমি যদি মূল কেইটা আছে হেইটা আমি প্ৰকৃতি কেনে উলিয়াব পাৰো যেটো আমাৰ b² - 4ac সূত্ৰ আছে হেতু ব্যৱহাৰ কৰি কেনে কৰিব পাৰো তো b² মানে কিমান হ'ব ইয়াতে b মানে k হ'ব k² - 4ac মানে কিমান হ'ব আমি 4k অৰ্থাৎ k² - 4k তো k মানটো যেটো শূন্যতকৈ ডাঙৰ গতিকে গোটেইখিনি ভ্যালুটো কি হ'ব শূন্যতকৈ ডাঙৰ হ'ব আৰু শূন্যতকৈ ডাঙৰ হলে কি হয় সদায় দুটা অসমান অৰ্থাৎ বেলেগ বেলেগ মূল থাকে গতিকে আমাৰ 7 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি দুটা বেলেগ বেলেগ মূল পাম নেক্সট 8 নম্বৰটো আমাক কি দিছে যে 3x + 5y = 0 আৰু kx + 10y = 0 এই দুটা ৰৈখিক সমীকৰণ দি আছে ইয়াৰ পৰা শূন্য দুটাৰ শূন্য অশূন্য সমাধান থাকে মানে এটা সংখ্যা সমাধান থাকে বা শূন্য সংখ্যা নহয় বা এটাতকৈ বেছি সময় কি আছে সমাধান আছে তো ইয়াৰ পৰা k মানটো উলিয়াব দিছে তো k মানটো উলিওৱাৰ সূত্ৰটো কি পাম a1/a2 b1/b2 হেতু কৰিব লাগিব তো কৰিলে তাৰ পৰা আমি k মানটো কিমান পাই যাম 3 2 5 6 তো এটো শুদ্ধ উত্তৰটো হ'ব অপচন এ 6 k মানটো পাম আমি 6 গতিকে 8 নম্বৰটো কাৰণে শুদ্ধ অপচনটো হ'ব অপচন এ নেক্সট 9 নম্বৰটো দিছে আমাৰ x/a আৰু y/b plus x/a plus y/b = 1 এইডাল যদি আমাৰ এই সমীকৰণটোৰ পৰা আমি লেখাডাল অঙ্কন কৰো সেই লেখডালে যেটো x আৰু y অক্ষৰ লগত যদি ত্ৰিভুজ গঠন কৰিব সেই ত্ৰিভুজটো আমাৰ কি উলিয়াব দিছে কালি উলিয়াব দিছে তো কালি উলিয়ালে আমি কিমান পাম ত্ৰিভুজৰ কালিটো যদি উলিয়াও ইয়াৰ পৰা 9 নম্বৰটোৰ পৰা তাৰ শুদ্ধ উত্তৰটো পাম অপচন d2 1/2 ab হেতু হ'ব আমাৰ কি শুদ্ধ উত্তৰ 9 নম্বৰৰ
10 নম্বৰটো কি দিছে এটা বহুপদ দিয়া আছে x² + x + 1 তাৰ বহুপদৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা আমাৰ উলিয়াব দিছে 1/α + 1/β এটা আমি এটো কেনেকৈ উলিয়াম প্ৰথমতে আমি আলফা + বিটাটো উলিয়াব লাগিব অৰ্থাৎ শূন্য দুটাৰ যোগফল আমাৰ কিমান হ'ব -b/√ৰ সূত্ৰত বহালে -1 পাম আৰু শূন্য দুটাৰ পূৰণফল মানে কি আলফা * বিটা তো আলফা * বিটা মানে পাম আমি c/a অৰ্থাৎ 1 তো আমি আলফা + বিটাৰ মান পালো -1 আৰু আলফা * বিটাৰ মান পালো 1 তো আমি যদি 1/α + 1/β আমি ভগ্নাংশৰ যোগ আকাৰত কৰো তেনেহলে ওপৰত হ'ব আলফা + বিটা / আলফা * বিটা অৰ্থাৎ মানখিনি বহালে -1/1 তাৰ মানে শুদ্ধ উত্তৰটো হ'ব আমাৰ -1 গতিকে আমাৰ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো দিছে এটা সমান্তৰাল প্ৰগতি দিয়া আছে ইয়াতে তিনিটা পদ দিয়া আছে তাৰপৰা x ৰ মানটো উলিয়াব দিছে প্ৰথম তিনিটা পদ দিয়া আছে মানে কি আমি তাৰ সাধাৰণ অন্তৰটো উলিয়াব পাৰিম যে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে যেটো পাম সাধাৰণ অন্তৰ আকৌ তৃতীয় পদৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰিলে হেতুৱে পাম গতিকে আমি লিখিব পাৰিম ইকুৱেচন এটা যে 3x + 3 - 2x + 1 = 6x - 5 - 3x + 3 তো সেই ইকুৱেচনটো আমি সলভ কৰি কেনে x ৰ মানটো উলিয়াব পাৰিম তো x ৰ মানটো উলিয়ালে 11 নম্বৰটোৰ কাৰণে আমি কিমান পাম উত্তৰটো অপচন D2 5 টো পাম তো আমাৰ 11 নম্বৰ কাৰণে শুদ্ধ উত্তৰ অপচন D নেক্সট 12 নম্বৰটো দিছে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতিটো 10% কমাই দিয়া হ'ল হ্ৰাস কৰা হ'ল ত্ৰিভুজটো যেটো নতুন ত্ৰিভুজ গঠন হ'ব হেতু কালি কি হ'ব আগৰ ত্ৰিভুজটোতকৈ 1% হ্ৰাস পাব অংকটো কৰি হলে গম পাব তোমালোকে অপচন বি টো শুদ্ধ উত্তৰ 1% হ্ৰাস পাব নেক্সট 13 নম্বৰটো দিছে দুটা বিন্দু দিয়া আছে এই বিন্দু দুটাৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুটো দিয়া আছে a/3 আৰু 4 তেন্তে আমাৰ a ৰ মানটো উলিয়াব দিছে এতিয়া আমি যদি মধ্য বিন্দু উলিওৱা সূত্ৰটো ইউজ কৰো মধ্য বিন্দু উলিওৱা সূত্ৰ মানে কি আছিল x1 + x2 / 2 আৰু y1 + y2 / 2 তাৰ মানে আমাৰ কিমান পাম এটো মাইনাস কিমান হ'ব এটো -6 - 2 / 2 = a/3 পাম তো তাৰ পৰা আমি সৰল কৰিলে a ৰ মানটো পাম -12 অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 14 নম্বৰটো দিছে এটা p বিন্দু দিয়া আছে xy সেই বিন্দুটো a আৰু b বিন্দুতকৈ সমদূৰত্বত আছে গতিকে আমাক উলিয়াব দিছে যেটো সম্পৰ্কটো হ'ব xy হেতু উলিয়াব দিছে তো আমি কেনেকৈ কৰিম যে p এর দূৰত্ব সমান p b দূৰত্ব বুলি লিখি লম সেইকাৰণে যেটো আমাৰ ইকুৱেচন আছিল বা যেটো আমাৰ দূৰত্ব উলিওৱা সূত্ৰ আছিল হেতু ব্যৱহাৰ কৰি আমি ইকুৱেচন এটা পাই যাম তো হেতু সৰল কৰিলে গৈ আমি লাষ্টত পাম 3x = 2y অৰ্থাৎ 14 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন C2 3x = 2y নেক্সট 15 নম্বৰটো দিছে এটা বৃত্তৰ থাকিব পৰা সমান্তৰাল স্পৰ্শকৰ সংখ্যা কিমান তো এটো কিমান হ'ব আমাৰ আমি পাইছোই আমি সব ডাইৰেক্ট বৃত্তৰ চিত্ৰটো লিখাই আছে যে সমান্তৰাল স্পৰ্শক মাত্ৰ এজোৰে থাকিব পাৰে অৰ্থাৎ অপচন বি দুটা হ'ব পাৰে তো শুদ্ধ উত্তৰটো হ'ব অপচন বি নেক্সট 16 নম্বৰটো দিছে 5x = sec θ আৰু 5/x = tan θ তো এখিনি দিয়া থাকিলে আমাক 5x² - 1/x² মানটো উলিয়াব দিছে এটো আমি কেনেকৈ কৰিম যেটো আমাৰ sec² θ - tan² θ = 1 আছিল হেতু সূত্ৰ ব্যৱহাৰ কৰিম তো sec² অৰ্থাৎ লিখিম 5x² আৰু tan² অৰ্থাৎ লিখিম 5 - x² = 1 লিখি কেনে হেতু সৰল কৰি কেনে আমি কৰিলে 5 * x² - 1/x² মান পাম 1/5 তো অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব তো 16 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰ অপচন বি নেক্সট 17 নম্বৰটো এংগুল এটাৰ মান উলিয়াব দিছে তো এটো 17 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডায়াগ্ৰামটো আঁকিছিলে তোমালোকে গম পাবা এটো তো অপচন 2 কোনটো হ'ব এটো আমাৰ অপচন সি 90 ডিগ্ৰী হ'ব তো এস এংগুল এসিবি মানটো হ'ব অপচন সি 90 ডিগ্ৰী নেক্সট 18 নম্বৰটো দিছে এটা বেলনৰ ভূমি ব্যাসাৰ্ধ 1 সেমি আৰু উচ্চতাও 1 সেমি তো তাৰ বেলনটো মুঠ পৃষ্ঠকালি উলিয়াব দিছে তো বেলনৰ মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰটো আছিল 2πr * h + r তো h + r মানে 1 + 1 2 হ'ল 2 to 4 4π তাৰ মানে শুদ্ধ উত্তৰটো হ'ব আমাৰ কোনটো অপচন বি 4π cm²। নেক্সট 19 নম্বৰটো কি দিছে টাটা দিয়া আছে 6 11 x 8 আৰু 5 তো এটাৰ মাধ্য আমি 8 পালে x ৰ মানটো কিমান হ'ব খুদিছে তো এটো কৰিলে কিমান হ'ব যে আমি যোগ কৰিব লাগিব গোটেইটা সংখ্যা 6 + 11 + x + 8 + 5 ডিভাইডেড বাই কিমান হ'ব মোট পাঁচটা পদ আছে গতিকে ডিভাইডেড বাই 5 ইকুৱেল টু আমি কি লিখিম 8 লিখিম তো এটা ইকুৱেচন পাই গলো ইকুৱেচনটো সলভ কৰিলে আমি x ৰ মানটো পাই যাম তো ইয়াতে x ৰ মানটো হ'ব অপচন এ 10 19 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰ 10 নেক্সট 20 নম্বৰটো দিছে যে এটা লুডুগুটিত এবাৰ মাৰিলে 36 ৰ উৎপাদক নোহোৱাৰ সম্ভাৱিতা এটা 36 ৰ উৎপাদক নোহোৱা মানে কি লুডুগুটিটো মাৰিলে আমি কি পাম 1 2 3 4 5 6 এইকেইটা ফল পাম তো মোট 6টা ফল পাম তলত আমি 6 লিখিম আৰু 36 ৰ উৎপাদক নোহোৱা কোনটো হ'ব 1 to 36 ৰ হয় 2 2 হয় 3 2 হয় 4 2 হয় আৰু 6 2 হয় তো 5 2 নহয় অৰ্থাৎ এটা ফলে আমি কি পাম 36 ৰ উৎপাদক নোহোৱা পাম তাৰ মানে আমাৰ সম্ভাৱিতাটো হ'ব 1/6 অৰ্থাৎ অপচন এ টো শুদ্ধ উত্তৰ
নেক্সট 21 নম্বৰটো দিছে যদি এটা গোলক আৰু এটা ঘনক খাপ খাই থাকে তেন্তে ঘনকৰ আয়তন আৰু গোলকৰ আয়তনটো অনুপাত উলিয়াব দিছে যেহেতু ঘনকটোৰ ভিতৰত গোলকটো সোমাই আছে গতিকে ঘনকৰ যেটো বাহুৰ দৈৰ্ঘ্য যদি আমি a বুলি ধৰো তেন্তে গোলকৰ আমি কি পাম ব্যাসটো a পাম কাৰণ ব্যাসাৰ্ধটো a/2 তো সেইখিনি ঘনকৰ বাহুৰ দৈৰ্ঘ্য a ধৰি আৰু গোলকৰ ব্যাসাৰ্ধ a/2 ধৰি কেনে আমি যদি সূত্ৰটো বহাই দিও ঘনকৰ যেটো আয়তন উলিওৱা সূত্ৰ আছে আৰু যেটো আমাৰ গোলকৰ আয়তন উলিওৱা সূত্ৰ আছে হেতুত বহাই দি অনুপাতটো ললে আমি আনসাৰটো পাম অপচন a 6:5 তো 21 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰ অপচন a নেক্সট 22 নম্বৰটো দিছে এটো 16 to the power 2x plus 3 আৰু 64 to the power x plus 3 তো ইয়াত হলে আমাক 4 to the power 2x minus 2 উলিয়াব লাগিছে আমি এটো কেনেকৈ কৰিম 16 ৰ হলে আমি লিখিম 4 স্কয়াৰ আৰু 64 ৰ হলে লিখিম আমি 4 কিউব লিখি কেনে আমি সেইখিনি সৰল কৰিলে তাৰ পৰা x ৰ মানটো উলিয়াব পাৰিম উলিয়ালে আমি সেই x ৰ মানটো ইয়াতে বহাই দিলে 2x minus 2 আমি 4 to the power কিবা এটা পাই যাম তো সেইখিনি ভ্যালু উলিয়ালে আমি গম পাই যাম তো 22 নম্বৰটো আমি যদি ক্যালকুলেশন কৰি চাও তেনহলে শুদ্ধ উত্তৰটো পাম অপচন বি 256 নেক্সট আহিলে আমাৰ 23 টো বহুপদ ৰাশি এটা দিয়া আছে x² - 7x + k তাৰ শূন্য দুটা আলফা আৰু বিটা হলে আলফা - বিটা = 1 দিয়া আছে তেন্তে আমাক k ৰ মানটো উলিয়াব দিছে তো আমি কেনেকৈ কৰিম এটো আলফা - বিটাটো 1 দিয়া আছে আমি আলফা + বিটাটো উলিয়াব পাৰিম তো আলফা + বিটা আমি কিমান পাম -7 তো 7 পাম তো আলফা + বিটা = 7 আৰু আলফা - বিটা = 1 তুমি এই দুটা সমীকৰণ যদি ৰৈখিক সমীকৰণ সমাধান কৰো তেনহলে আলফা আৰু বিটাৰ মানটো পাই যাম তো আলফা আৰু বিটাৰ মানটো পূৰণ কৰিলে আমি কিমান পাম সংখ্যা আমাৰ যেটো c/a আছিল অৰ্থাৎ k/1 পাম অৰ্থাৎ আমি যদি আলফা আৰু বিটাৰ মানটো পূৰণ কৰি দিও তেনহলে আমি k ৰ মানটো পাই যাম গতিকে হেতু কৰিলে আমাৰ কিমান হ'ব উত্তৰটো 23 কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন B2 12 নেক্সট 24 টো দিছে আমাক কি এটা দ্বিঘাত সমীকৰণ দিয়া আছে abx² + b² - ac x আৰু -bc তো ইয়াৰ শূন্য কেইটা কি হ'ব দিছে তো এটা যদি আমি কৰো তো শূন্য আমি পাম 24 ৰ কাৰণে অপচন c টো -b/a আৰু c/b এটো হ'ব আমাৰ শুদ্ধ উত্তৰ 24 ৰ কাৰণে নেক্সট আমাৰ 25 টো দিছে কি 2x + 3y = 5 আৰু 3x + 2y = 10 দুটা ইকুৱেচন দিয়া আছে এটাৰ পৰা x আৰু y মানটো উলিয়াই কেনে x আৰু y টো বিয়োগ কৰিলে কিমান হ'ব এটো খুদিছে তো আমি এটা ইকুৱেচন যদি আমি প্ৰত্যক্ষ পদ্ধতি বা অপনয়ন পদ্ধতি কৰো কৰি কেনে আমি x ৰ মানটো উলিয়াই কি কৰিম তাৰ পৰা x আৰু y মানটো বিয়োগ কৰিলে আমি কি উত্তৰ পাম যদি আমি ক্যালকুলেশন কৰো তো ক্যালকুলেশন কৰিলে আমি x - y ভ্যালুটো পাম 5 গতিকে অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ 25 ৰ কাৰণে অপচন সি নেক্সট 26 টো দিছে আমাৰ x = 1/x আৰু মূল দুটাৰ সমষ্টি তো আমি যদি কৰো এটো মূল দুটাৰ সমষ্টি মানে আমি কিটো আমাৰ প্ৰথমে দ্বিঘাত সমীকৰণ নি লও তো 1/x টো আমি x টো এটা হৰণ হৈ আছে এটো সেটা পূৰণ কৰিলে হেলে কি হ'ব x² = 1 হ'ব তাৰ মানে আমি x² - 1 = 0 পাম ইকুৱেচনটো তাৰ মানে তাত b ৰ ভ্যালুটো নাই অৰ্থাৎ b ভ্যালুটো নোহোৱা মানে কি b টো 0 গতিকে মূল দুটাৰ সমষ্টি আমাৰ কি আছিল -b/a গতিকে b টো যদি 0 হয় তেনহলে মূল দুটাৰ সমষ্টি কিমান হ'ব আমাৰ 0 হ'ব অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ নেক্সট ইছে x = a আৰু y = b এডাল আমি সমীকৰণ যদি লেখ অঙ্কন কৰো হে লেখ দুটালে কি হ'ব কতিছে সমান্তৰাল হ'ব না কাটাকাটি কৰিব না মিলি যাব তো যেটো x ৰ মানটো a y মানটো b তাৰ মানে a আৰু b বিন্দুত কি হ'ব সমীকৰণটো কাটাকাটি কৰিব a b বিন্দুত লেখ দুটালে গতিকে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 28 নম্বৰটো দিছে তলকোণটো সমীকৰণৰ মূল দুটাৰ যোগফল 0 এটা মূল দুটাৰ যোগফল 0 মানে কি আমি মূলৰ যোগফল মানে আছিল -b/a অৰ্থাৎ b ৰ মানটো 0 হ'ব লাগিব তো ইয়াৰ কোনটো ইকুৱেচনত b ৰ মানটো 0 হ'ব অপচন বি টো যেটো x² - 6 আছে হেতুত b ৰ মানটো 0 হ'ব কাৰণ তাত x ৰ ভ্যালুটো নাই x নাই মানে x ৰ হৰকটো 0 গতিকে হেতু b আছিলে তাৰ মানে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন B2 নেক্সট 29 নম্বৰটো কি দিছে সমান্তৰাল প্ৰগতি অংক দিছে 1 আৰু প্ৰথম পদটো 1 দিছে আৰু অন্তিম পদটো 11 দিছে আৰু সমান্তৰাল প্ৰগতিটোৰ যোগফল দিছে 36 তো আমাৰ মুঠ পদৰ সংখ্যা উলিয়াব দিছে এটো আমি কেনেকৈ কৰিম প্ৰথম পদটো a = 1 ধৰিম আৰু an = আমি কি ধৰিম 11 ধৰিম বাকি asn = 36 তো সেইখিনি আমি সৰল কৰি চাও কৰিলে আমি যেটো মুঠ পদ আছে মুঠ পদৰ সংখ্যা পাম আমি 6টা তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন B2 29 ৰ শুদ্ধ উত্তৰ অপচন বি নেক্সট 32 দিছে এটো সমান্তৰাল প্ৰগতি এটা দিয়া আছে ইয়াৰ শেষৰ ফালৰ পৰা 2 নম্বৰ পদটো উলিয়াব দিছে তাৰ মানে 47 টো শেষৰ ফালৰ পৰা 1 নম্বৰ 47 ৰ আগৰ পদটো উলিয়াব লাগে তো আগৰ পদটো আমি কেনেকৈ উলিয়াম আমি যদি সাধাৰণ অন্তৰটো বিয়োগ কৰি দিও তেনহলে আগৰ পদটো পাই যাম তো সাধাৰণ অন্তৰটো প্ৰথমতে উলিয়াই চাও 5 আৰু 8 ৰ পৰা সাধাৰণ অন্তৰটো আমি কিমান পাম 8 - 5 মানে 3 গতিকে সাধাৰণ অন্তৰ 3 পালো 47 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 44 অৰ্থাৎ আমাৰ 30 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰ অপচন সি 44 নেক্সট দুটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজ দুটা সদৃশ
তাৰ বাহুকেইটা অনুপাতটো দিয়া আছে তাৰ পৰা কোন দুটা সমান হলে কোন সমান হলে কি হ'ব ত্ৰিভুজ দুটা সঠিক হ'ব হেতু খুদিছে যদি আমি AB বাই DE মানে AB বাহুটোৰ সমান অনুৰূপ বাহু কি DE আৰু BC বাহুটোৰ অনুৰূপ বাহু কি FD তাৰ মানে আমি কোনটো কোন কাৰ লগত সমান হ'ব A কোনটো B কোনটো আৰু C কোনটো কাৰ অনুৰূপ DEF কাৰ লগত অনুৰূপ হ'ব যে B কোনটো D কোনৰ লগত অনুৰূপ হ'ব আমি যদি আমি চিত্ৰটো অংকন কৰি চাও তেতিয়া পাম যে কি AB বাহুটো DE বাহুৰ সমান অনুৰূপ হয় আৰু BC বাহুটো হয় DF ৰ মানে B বিন্দুটো কি হয় ইয়াৰে যেটো B কোণ আছে ABC ত্ৰিভুজৰ হেতু DEF ৰ D কোণৰ লগত অনুৰূপ হ'ব তাৰ মানে D আৰু B কোণ দুটা সমান হ'ব লাগিব অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ এংগল B = এংগল D নেক্সট 32 টো দিছে দুটা ত্ৰিভুজ সদৃশ দিয়া আছে তেনহলে কোনটো সত্য নহয় সুধিছে হেতে সদৃশ হোৱাৰ লগে আমি কি পাইছো ত্ৰিভুজৰ দুটা ত্ৰিভুজ যদি সদৃশ হয় তেনহলে তাৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব তাৰ মানে আমি লিখিব পাৰিম AB বাই ED = BC বাই DF = AC বাই EF তো তাৰ পৰা যদি আমি বজ্ৰপূৰণ কৰি চাও ইয়াৰে কোনটো নাপাম অপচন সি টো নাপাম BC * DE = AB * EF তো 32 কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি নেক্সট 33 কাৰণে কি হ'ব 33 কাৰণে হ'ব আমাৰ 2y - 43 বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 হলে y মানটো উলিয়াব দিছে তো এই দুটা বিন্দুৰ মাজৰ দূৰত্ব = 10 দিয়া আছে তাৰ মানে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি কেনে এটা ইকুৱেচন বনাব লাগিব যে কি এই দুটা বিন্দুৰ মাজৰ দূৰত্ব = 10 তো দুটা বিন্দুৰ দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি কৰিব লাগিব তো এটো সৰল কৰি কেনে আমি কি কৰিম y মানটো উলিয়াম তো উলিয়ালে আমি 33 নম্বৰটোৰ কাৰণে y মানটো পাই যাম অপচন ডি টো 11 তাৰ মানে ইয়াতে y মানটো হ'ব 11 নেক্সট 34 টো দিছে P এই বিন্দুটো 2 3 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে তো x অক্ষৰ পৰা বা y অক্ষৰ পৰা দূৰত্ব উলিয়াবলৈ আমি কেনেকৈ উলিয়াম যে সাম যদি x অক্ষৰ পৰা দূৰত্ব উলিয়াব দিছে y কি মান আছে হেতু চালে হ'ল তো ইয়াতে y মানটো কিমান 3 গতিকে আমি x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব 3 একক তাৰ মানে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 35 টো দিছে tan θ = cot θ তো θ মান কিমান হ'ব tan ৰ কেতিয়া tan θ আৰু cot θ মান কেতিয়া সমান হয় যেতিয়া 45 ডিগ্ৰী হয় অৰ্থাৎ θ মানটো কিমান হ'ব আমি 45 ডিগ্ৰী পাম কিন্তু ইয়াতে আমাক 45 ডিগ্ৰী আকাৰ দিয়া নাই π/2 দিয়া আছে π/4 দিয়া আছে π/6 দিয়া আছে তো আমি যদি π মানটো 180 লিখি কেনে 4 এৰে হৰণ কৰি দিনালে π/4 মান পাই যাম বা ইয়াতে π/2 ঠাইত 180/2 লিখি দিও তেনহলে আমি π/2 মানটো পাই যাম তো কিমান হ'ব π/4 মানে 45 π/2 মানে 90 π/60 মানে 6 মানে 130 আৰু π/3 মানে 60 তো আমি যেহেতু tan 45 ৰ মান আৰু cot 45 ৰ মান সেম অৰ্থাৎ tan θ ৰ মানটো 45 হ'ব লাগিব ঠিক আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো π/4 45 ডিগ্ৰী next 36 to দিছে tan theta a tan theta = x আৰু b cot theta = y তো আমাৰ উলিয়াব দিছে xy মান তাৰ মানে x * y কৰিব লাগিব গতিকে x সলনি লিখিম a tan theta আৰু y সলনি লিখিম b cot theta তো a * b ab হল আৰু tan theta * cot theta মানে আমি কিমান পাম 1 পাম কাৰণ tan theta = 1 / cot theta তো কাটা কাটি গৈ কেনে কিমান থাকিব 1 থাকিব অৰ্থাৎ এই দুটা x আৰু y পূৰণ কৰিলে আমি কিমান পাম a b পাম তো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো নেক্সট চতুৰ্ভুজ এটা দিয়া আছে ABCD চতুৰ্ভুজটো কি এটা বৃত্তক স্পৰ্শ কৰি আছে তেন্তে মোক কোনটো হ'ব দিছে এটো তোমালোকৰ ডাইৰেক্ট কিতাপৰ প্ৰশ্ন আছে 10.2 অনুশীলনীত যে এটা চতুৰ্ভুজে যদি ABCD বৃত্তক স্পৰ্শ কৰি থাকে তেন্তে প্ৰমাণ কৰা যায় এনেকৈ লিখা আছিল তাতে কি আছিল যে AB + CD = AD + BC তাৰ মানে আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব যে বিপৰীত বাহুকেইটাৰ যোগফল কেইটা AB + CD = আমি কি পাম AD + BC পাম বিপৰীত বাহুকেইটাৰ যোগফল সমান হয় তাৰ মানে অপচন আমাৰ কোনটো শুদ্ধ হ'ব 37 ৰ কাৰণে ডি টো শুদ্ধ হ'ব নেক্সট 38 ৰ কাৰণে কি দিছে যে এটা বৃত্তৰ পৰিধি দি আছে 44 সেমি তো কালি উলিয়াব দিছে তো পৰিধি যদি 44 হয় তাৰ পৰা আমি কি উলিয়াব লাগিব বৃত্তটোৰ ব্যাসাৰ্ধটো উলিয়াব লাগিব তো টুৱাইস পাই r = 44 লিখি কেনে r = আমি তাৰ মানটো পাই যাম ব্যাসাৰ্ধটো পাই যাম তো সেই ব্যাসাৰ্ধটো ইউজ কৰি কেনে বৃত্তৰ কালিটো উলিয়ালে পাই r² সূত্ৰত বহাই দিলে আমি কি পাম বৃত্তৰ কালিটো পাই যাম তো এখিনি সৰল কৰিলে আমি পাম 38 ৰ কাৰণে অপচন ডি 154 সেমি নেক্সট 39 টো দিছে এটা বৃত্তৰ ব্যাস যদি 40% বৃদ্ধি কৰা হয় তেন্তে কালি কি কিমান বৃদ্ধি পাব তো এটো কৰিলে কিমান হ'ব কালিটো 96% বৃদ্ধি পাব তো শুদ্ধ উত্তৰটো হ'ব অপচন সি নেক্সট 40 নম্বৰটো এটা এটো স্পৰ্শকৰ অংক দিছে যদি আমি ছবি চিত্ৰটো অংকন কৰি চাও তেনেহলে আমি ডায়াগ্ৰামটোৰ পৰা আমি উলিয়াব পাৰিম তো যদি আমি কৰি চাও এটো তো শুদ্ধ উত্তৰটো পাম অপচন সি টো 50 ডিগ্ৰী টো তো 40 কাৰণে শুদ্ধ উত্তৰ অপচন সি নেক্সট 41 টো দিছে কি r1 + r1 আৰু r2 দুটা বৃত্ত আছে সেই দুটা কালি যদি আমি যোগ কৰো তেনহলে আন এটা বৃত্ত r ৰ ব্যাসাৰ্ধৰ বৃত্তৰ এটা কালি সমান হয় তো আমাক ইয়াৰ পৰা কি কোনটো শৰ্ত মানিব বা কোনটো সমীকৰণ পাম হেতু সুধিছে তো আমি যদি চাও r1 ৰ কালি কিমান হ'ব পাই r1²
তাৰ লগত যদি আমি r2 কালি যোগ কৰো পাই r2 স্কয়াৰ ইকুৱেল টু আমি কিমান পাম পাই r স্কয়াৰ তো পাই চাৰিফালৰ পৰা দুটা ইকুৱেচনটো দুটা সাইডৰ পৰা পাই কাটা গল থাকিব কিমান r1 স্কয়াৰ প্লাস r2 স্কয়াৰ ইকুৱেল টু r স্কয়াৰ সেইটো অপচন দিয়াই নাই ইয়াতে তাৰ সাগে এটো প্ৰিন্টিং মিস্টেক হৈ গল তো বি নম্বৰটো কি লিখা আছে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ হেতু ইকুৱেল টু r স্কয়াৰ হ'ব লাগিছিল সাগে তো এটো শুদ্ধ উত্তৰটো অপচন বি টো হ'ব যে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ ইকুৱেল টু r স্কয়াৰ নেক্সট 42 টো কি হ'ব দুটা গোলকৰ আয়তনৰ অনুপাত দিয়া আছে 64:27 তো হিয়াৰ পৃষ্ঠকালি অনুপাতটো খুদিছে তো এটো গোলকৰ আয়তনৰ অনুপাতটো আমি যদি আয়তনৰ সূত্ৰটো ইউজ কৰি কানে লিখো তেনেহলে আমি যেটা কি আছে গোলক দুটা আছে সেই দুটাৰ আমি ব্যাসাৰ্ধ দুটাৰ অনুপাতটো পাম ব্যাসাৰ্ধৰ অনুপাত কিমান পাম 4:3 পাম তো ব্যাসাৰ্ধ পালে আমি আকৌ পৃষ্ঠকালি উলিয়াব পাৰিম তো পৃষ্ঠকালি উলিয়ালে কিমান হ'ব 16:9 হৈ যাব অনুপাতটো তো আমি শুদ্ধ উত্তৰটো পাম অপচন ডি টো 16:9 নেক্সট 43 টো দিছে আমাক এটা শ্ৰেণীৰ দৈৰ্ঘ্য দিয়া আছে 10 আৰু মধ্যমান দিয়া আছে 12.5 তো শ্ৰেণীটো কি হ'ব খুদিছে তো শ্ৰেণী যদি দৈৰ্ঘ্য 10 হয় তো 10 দৈৰ্ঘ্য মানে কি তাৰ মাজৰটো আছিল মধ্যমান তাৰ মানে 5 ডিসটেন্সত দুটাৰ পৰা 5 আমি হয় মাইনাস কৰিব লাগিব তাল আৰু এটা প্লাস কৰিব লাগিব 10ক 2 ৰে হৰণ কৰিলে 5 পাই গতিকে 12.5 ৰ পৰা যদি আমি 5 মাইনাস কৰি দিও শ্ৰেণীটো নিম্ন সীমাটো পাম আৰু 12.5 ৰ লগত যদি 5 এড কৰি দিও তেনেহলে আমি কি পাম শ্ৰেণীটো উচ্চ সীমাটো পাই যাম তো এটো কৰিলে আমি কিমান পাম 7.5 আৰু 17.5 অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 44 টো কি দিছে 259 এই অংক তিনটা লিখিব পৰা এবাৰ প্ৰতিটোকে এবাৰকৈ ব্যৱহাৰ কৰি যিকোনো দুটা অংক দুই অংক বিশিষ্ট সংযুক্ত অংক লিখিব পাৰি তো সেই অংকটো 60 কৈ সৰু হোৱাৰ সম্ভাৱনা হৈছে তো আমি যদি এই গোটেইটা ফল কেটা লিখি কেনে কৰি চাও তেনেহলে আমি সম্ভাৱনাটো পাম 1/3 নেক্সট 45 টো দিছে এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটো কিউ কোণটো 90 ডিগ্ৰী আৰু সেই ত্ৰিভুজটো সমকোণী হয় 90 ডিগ্ৰী হল সমকোণী হল আৰু সমদ্বিবাহু হৈ গৈছে সমদ্বিবাহু হোৱাৰ লগে লগে এটা কোণ যদি 90 ডিগ্ৰী হয় বাকি দুটা কোণ কি হয় সমান হ'ব সমদ্বিবাহু ত্ৰিভুজৰ গতিকে এটা কোণ 90 ডিগ্ৰী হোৱাৰ লগে বাকি দুটা কোণৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 আছিল তো সেই দুটা কোণ সমান দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে এটা কোণৰ মান কিমান পাম আমি 45 পাম অৰ্থাৎ tan 45 ৰ মান উলিয়াব লাগে তো tan 45 ৰ মান কিমান আছে 1 গতিকে 45 ৰ কাৰণে অপচন আমি কি পালো 1 পালো তো এমসিকিউ 45 তে দিছিলে বাকি আমাক কোৱেশ্চন কেইটামান দিছে 46 ৰ পৰা মানে দিছে এটো 59 60 লৈ দিয়া আছে সৰি 61 লৈ দিয়া আছে তো এইটা আমি বেলেগ এটা ভিডিওত সমাধান কৰি দিম তোমালোকে ইয়াত মোৰ ভিডিওত আৰু এই চেনেলটো আৰু বেলেগ ডিস্ট্ৰিক্টৰ তোমালোকে কোৱেশ্চন আনসাৰ পাবা তো চাই লবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াতে ধুনীয়াকৈ প্লেলিষ্ট বনোৱা আছে তাতে তোমালোকে ক্লাছ 10 ৰ যিখিনি মেথছৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ বাইস ধুনীয়াকৈ অনুশীলন অংক আৰু উদাহৰণ লগতে থিওৰাম কিনো সমাধান কৰা আছে তোমালোকে চাই লবা পাৰিবা ধন্যবাদ